গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত অখিল গগৈ। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ তৰফৰ পৰা 1 লাখ টকাৰ চেক প্ৰদান। বিধায়কৰ দৰমহাৰ পৰাও 1 লাখ টকা প্ৰদান অখিল গগৈৰ। প্ৰয়াত জনতাৰ শিল্পীগৰাকীৰ সমাধি নিৰ্মাণ কৰি দিয়াৰো প্ৰতিশ্ৰুতি। পৰিয়ালৰ অনুমতি পালে পুত্ৰৰো ল'ব সকলো দায়িত্ব। পত্নীৰ চৰকাৰী চাকৰিৰ বাবে মুখ্যমন্ত্ৰীক জনাব দাবী। ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ দিনাই অসমী আইৰ বুকু সুদা কৰি গুচি গ'ল জনতাৰ শিল্পী ৰাজীৱ শদিয়া। দেওবাৰে নিশা ফিলবাৰীৰ ৰসবাৰীৰ পৰ্যটন মেলাত গীত পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰে শিল্পীগৰাকী। পাছত সোমবাৰে দিনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে স্বদেশ আৰু স্বজাতিৰ বাবে গীত গাই যোৱা শিল্পীগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে চিকিৎসালয় কৰ্তৃপক্ষই। এইগৰাকী গণশিল্পীৰ তিনিচুকীয়াৰ শদিয়াৰ গেলাপুখুৰীৰ টুপিচিঙা গাঁৱৰ বাসগৃহত বুধবাৰে উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। শিল্পীগৰাকীৰ সমাধিত গৈ সেৱাও জনায় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। প্ৰয়াত গণশিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়াল আৰু পত্নীক সান্তনা দি শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ক'লে, ৰাজীৱ শদিয়া এজন জনগণৰ শিল্পী আছিল, মানুহৰ শিল্পী আছিল। ৰাজীৱ শদিয়াই অসমৰ আটাইতকৈ সংকটপূৰ্ণ সময়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৰাজীৱ শদিয়া অসমৰ জনগণৰ এজন শিল্পী আছিলে, মানুহৰ শিল্পী। ৰাজীৱ শদিয়াই অসমৰ আটাইতকৈ সংকটৰ অৱস্থাত, জাতীয় সংকটৰ সময়ত, বিশেষকৈ কা আন্দোলনত যি ধৰণে ভাৰত ৰাষ্ট্ৰই অসমীয়া জাতিক একেবাৰে চেপা দি ধৰিব খুজিছিলে, সেই আটাইবিলাক সংকটৰ সময়ত ৰাজীৱ শদিয়াক আমি দেখিছিলোঁ যে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। শিল্পী হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। কা বিৰোধী আন্দোলনৰ সময়ত তেওঁক নিয়াই গ্ৰেপ্তাৰ কৰাৰ পাছত সকলো আঁতৰি যোৱাৰ কথাও উল্লেখ কৰে অখিল গগৈয়ে। তেতিয়া ৰাজীৱ শদিয়াই বীৰদৰ্পে কি গীত গাইছিল সেই কথাও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। যেতিয়া সকলো মানুহ আমাৰ পৰা আঁতৰি গৈছিলে, আমাৰ পৰা মানে যেতিয়া কা আন্দোলনত আমাক গ্ৰেপ্তাৰ কৰিছিলে, NIA গ্ৰেপ্তাৰ কৰিছিলে, UAPত আমাক গ্ৰেপ্তাৰ কৰা হৈছিলে, ৰাষ্ট্ৰদ্ৰোহী ৰূপে ঘোষণা কৰা হৈছিলে, সেই সময়খিনিত আমি দেখিছিলোঁ যে ৰাজীৱ শদিয়াই তেতিয়াও অখিল ককাইদেউক মুক্তি দিব লাগে বুলি বীৰদৰ্পে গীত গাইছিলে আৰু গীত গোৱাই নহয়, নিজৰ মুখেৰেও কৈছিলে যে অখিল গগৈক মুক্তি দিয়ক। পিছে ৰাজীৱ শদিয়াই অখিল গগৈৰ মুক্তিৰ দাবীত গীতেৰে কি কৈছিল শুনক। আনহাতে অখিল গগৈয়ে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ তৰফৰ পৰা 1 লাখ টকাৰ চেক আৰু তেওঁৰ বিধায়ক দৰমহাৰ পৰা নগদ 1 লাখ টকা প্ৰদান কৰে শিল্পীগৰাকীৰ পত্নীক। শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত সম্পূৰ্ণ সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ সুন্দৰকৈ নিৰ্মাণ কৰি দিয়াৰ দায়িত্বও লয় বিধায়কগৰাকীয়ে। তদুপৰি পৰিয়ালৰ লোকে অনুমতি দিলে শিল্পীগৰাকীৰ পুত্ৰৰ সমস্ত দায়িত্ব লোৱাৰো কথা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। শিল্পীগৰাকীৰ পত্নীৰ বাবে এটা চৰকাৰী চাকৰিৰ বাবে মুখ্যমন্ত্ৰীক জনোৱাৰো প্ৰতিশ্ৰুতি দিয়ে অখিল গগৈয়ে। তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিধায়ক হিচাপে মোৰ দৰমহাৰ 1 লাখ টকা এটা আৰু কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আন 1 লাখ টকাৰ এখন চেক ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু বাকী ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ পত্নীৰ কাৰণে এটা সংস্থাপনৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি তাৰ কাৰণে দায়িত্ব সহকাৰে আমি কাম কাজ আগবঢ়াব খুজিছোঁ। সেই আটাইবিলাক দিশ আগবঢ়াই লৈ যোৱা হৈছে আৰু ল'ৰাটোৰ দায়িত্ব গ্ৰহণ কৰিবলৈও ঠিক ঠাক কৰা হৈছে। মই সকলো অসমবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আশা কৰোঁ অসমবাসী ৰাইজৰ সহযোগত আমি ৰাজীৱ শদিয়াৰ স্মৃতিক সুৰক্ষিত কৰিব পাৰিম। এজন গণশিল্পী, এজন জনতাৰ শিল্পীক আমি সঁচাকৈ অসমৰ মানুহৰ মাজত জীয়াই ৰাখিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এখন চিঠি দিম আৰু নিজে সাক্ষাৎ কৰিও ক'ম যে ৰাজীৱ শদিয়াৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি নিজেই দায়িত্ব গ্ৰহণ কৰিম আৰু ল'ৰাটোক পঢ়ুৱাৰো দায়িত্ব গ্ৰহণ কৰিম। কিন্তু পৰিয়ালৰ লগত মই পাতি ল'ব লাগিব খুব ভালকৈ। এতিয়া সকলোৰে আশা প্ৰয়াত গণশিল্পীগৰাকীৰ পুত্ৰই যাতে নিজৰ ভৰিত থিয় হ'ব পাৰে তাৰ বাবে এটা সুব্যৱস্থা গ্ৰহণ আৰু পত্নীয়ে পাওক এটা চৰকাৰী সংস্থাপন। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।